Hello viewers, আজি মই এটা নতুন ৰেচিপি আনিছো একদম ফুলা ফুলা বেঙেনাৰ পকোৰা বিয়া ঘৰৰ নিচিনা বেঙেনাৰ পকোৰা আনিছো একদম 2-3 ঘণ্টা এনেকা ফুলা ফুলা থাকিব আৰু মচমচিয়া থাকিব চাওকচোন আৱাজটো আপোনালোকে শুনিছে নে এনেকুৱা মচমচিয়া আৰু এনেকুৱা ফুলা ফুলা 2 ঘণ্টা পাছতো আপোনালোকে এনেকে ৰাখিব পাৰিব চাওক ভিতৰখন একদম জালি জালি ধুনিয়া এটা বেঙেনা ৰেচিপি আপোনালোকে এই পকৰাটো একদম ঘৰতে থকা বস্তু দি বনাব পাৰিব মই এটা বেঙেনা লৈছো অলপ মোটা সাইজৰ হলে ভাল হয় মোৰ এনেকৈ আছিল ভালকে ধুই লৈছো ধুই লৈ একদম মিহিনকে কাটি লৈছো চাওক একদম মিহিন যিমান মিহিন কৰিব পাৰে মিহিনকে কাটি লৈ ইয়াতে কিন্তু একো পানী দিব নোৱাৰে নিমখো নিদু মই পানীও নিদু একদম ধুনিয়াকে এটা সালনিত ভালকে থৈ দিম যাতে ইয়াৰ গাত যদি পানী লাগি আছে এই পানীখিনিও যাতে শুকাই যায় পানী যদি থাকে কেতিয়াও নুফুলে কিন্তু বেঙেনাত পানী থাকিলে ফুলিব নুখুজে এতিয়া মই ইয়াতে বেসন লৈছো চাওক ময়দাও লোৱা নাই মই কৰ্নফ্লোৰো লোৱা নাই কৰ্নফ্লোৰ আৰু যদি ময়দা ব্যৱহাৰ কৰে তেতিয়া হলে কি হয় অলপ দেৰি ফুলাটো থাকি 1 মিনিটতে ফুলাটো কমি যায় বেসন লব বেসনখিনি 1 কাপ লৈছো আধা কাপ দুবাৰ দিছো 1 কাপ লৈ ভালকে মই ভাজি লৈছো সালি লৈ ভাজি লৈছো ভাজি 2 মিনিট মান ভাজিব একদম কম জুই দি দেখিছেনে কেনেকা ভাজিছো এনেকা ভাজিব লাগিব ভাজাৰ পাছত একদম ঠাণ্ডা কৰিব দিব গৰমে গৰমে কিন্তু পানী ঢালি নি দিব একদম ঠাণ্ডা হ'ব লাগিব গৰমে গৰমে যদি পানী ঢালি দিয়া যায় তেতিয়া কিন্তু কেতিয়াও নহব এটো বিয়া ঘৰৰ ৰান্ধনিৰ পৰা মই এটা ৰান্ধনিৰ পৰা মই এই টিপছটো লৈছো একদম ধুনিয়া টিপছ চাব এটো একদম ঠাণ্ডা কৰি লৈছো ভালকে ঠাণ্ডা কৰি লৈছো দেখিছেনে যদি ভাজি নলয় তেতিয়া বেলেগ পদ্ধতি এতিয়া সব ভাজি লোৱাৰ কাৰণে মই বেলেগ পদ্ধতি নিমখ দিছো আন্তাজমতে জিৰাৰ গুৰি আধা চামুচ দিছো জলাৰ গুৰি আধা চামুচ দিছো আৰু আন্তাজমতে হালধি দিছো আদা নহৰু দিছো গৰম মছলাও দিব পাৰে কিন্তু দৰকাৰ নাই এতিয়া মই 1 কাপ পানী লৈছো তাৰ পৰা অলপমান পানী ইয়াতে দিছো দি ভালকে ঘুটি লৈছো কিন্তু এটো ঘুটি একদম ধুনিয়া প্লেন কৰিব লাগিব কিন্তু মই কি কৰিছো এটো মিক্সাৰ জাৰত দি দিছো মিক্সাৰ জাৰত দি একদম ধুনিয়াকে মিহিন পেষ্ট কৰি লব একদম ধুনিয়া হয় একদম ফুলা ফুলা হ'ব আৰু মচমচিয়া হ'ব কিন্তু বেসনটো ঠাণ্ডা কৰি লব লাগিব এনেকে মাৰি লৈছো মাৰি লৈ এতিয়া মই এটা বাউলত লৈ লৈছো দেখিছেনে কেনেকে হৈছে কালাৰটো কি ধুনিয়া হৈছে দেখিছেনে মানে প্ৰপাৰ জলা বা জলাৰ গুৰি আৰু হালধি দিলে ধুনিয়া কালাৰ এটা দেখা যায় এনেকুৱা পজিশনত হ'ব লাগিব চাওক এতিয়া মই 1 টোপাও পানী নিদু ইয়াতে এফালে মই তেল গৰম হ'ব দিছো তেলখিনি মই গেছত উঠাই দিছো উঠাই দি একদম সিমত দি থৈছো এতিয়া মই ইয়াতে কি দিম জানেনে অলপ খোৱা সোডা দিম 1 চিকুটৰ বেছি দিলে কিন্তু কি হ'ব ফুলি ফাটি আৰু কালাৰটো একদম ৰংচুৱা হৈ যাব এখানে 1 চিকুটে দিব 1 কাপত 1 চিকুট এতিয়া ভালকে মিক্স কৰি ললো মিক্স কৰি লৈ এই যে মই বেঙেনাখিনি কাটি থৈছো বেঙেনাখিনি লৈ লেটিয়াই পেটিয়াই জুই দি দিছো এতিয়া কি কৰিছো সেই ওপৰৰ পৰা তেল অলপ ওপৰত দি দিছো চাব যে ধুনিয়াকে ফুলি উঠিব আৰু একদম কম জুইত মিডিয়ামতকৈ কম দিব লোত একদম লোতকৈ অকনমান বেছি দি থব বেছি দি ধুনিয়াকে ভাজি লব চাওক এনেকা কৰিলে কি ধুনিয়া একদম ফুলা ফুলা হ'ব আৰু মচমচিয়া হ'ব আৰু এইটো 2-3 ঘণ্টা আপোনাৰ এনেকুৱাই থাকিব 3-4 ঘণ্টা মান নুখোৱা পৰ্যন্ত এনেকুৱাই থাকিব আৰু একদম মচমচিয়া থাকিব আপোনালোকে এইটো টিপছ লৈ চাব আজিয়ে বনাই চাওক আপোনাৰ পাকঘৰত গুটেইখিনি আছে আজিয়ে বিহুৰ সময়তে বনাই খাওকচোন এইটো ঝটপটে বনাব পাৰে মিক্সিত দি দিব মিক্সিত দি মই যেনেকৈ দেখাইছো তেনেকুৱা কৰি দিব একদম মচমচিয়াকে ভাজি লব অলপ ৰংচুৱাকে ভাজি লৈছো দেখিছেনে এনেকুৱা ৰঙত ইয়াতকে কিন্তু বেছি ৰংচুৱাকে ভাজিলে পাছত কিন্তু থৈ দিয়াৰ পাছতে আৰু বেছি ৰং হৈ যাব সেইকাৰণে এইটো মানে কালাৰতে নমাই দিব লাগিব এতিয়া ঠিক তেনেকে আগৰ দৰে এনেকে দি মই গুটেইখিনি মই দুটা কম তেল সেইকাৰণে মই দুটা দিছো বহুত তেল হলে 10-12টা একেলগে দিব পাৰি মই দুটাকে ভাজি লৈছো
এনেকৈ আপোনালোকে ভাজি খাবচোন যদি মোৰ ভিডিঅ'টো আপোনালোকৰ ভাল লাগিছে আজিয়ে খুব খুব শ্বেয়াৰ কৰি দিয়ক আজিয়ে যাতে সকলোৱে বিহুৰ সময়ত খাব পাৰে আজি দিনত নহলেও ৰাতিও যাতে এই ৰেচিপিটো খাব পাৰে আলহীকো যাতে খুৱাব পাৰে আলহীক খুৱাই চাবচোন খুব প্ৰশংসা পাব আপোনালোকে দেখিছেনে এনেকৈ যদি মোৰ ভিডিঅ'টো বা ৰেচিপিটো ভাল লাগিছে এটা লাইক কৰি দিব লগতে বেল আইকনটো টিপি থব মোৰ আহিবলগীয়া ভিডিঅ'বিলাক আপোনালোকে পাই থাকিব সাবস্ক্ৰাইবো কৰি ল'ব আৰু ফেসবুক ফ্ৰেন্ড সকলে মোৰ ফেসবুকটো ফলো কৰি ল'ব এনেকৈ বহুত ধুনিয়া ধুনিয়া টিপস আপোনালোকে পাই থাকিব মোৰ চেনেলত ইউটিউবতো পাই থাকিব দেখিছেনে কেনেকৈ হৈছে ভাল লাগিলে খুব খুব শ্বেয়াৰ কৰিব থ্যাংক ইউ